মা তই দুখ নকৰিবি নাকান্দিবি মই আগষ্টত ঘূৰি আহি দুনাই উভতি নাযাওঁ কিন্তু সেই কথা যেন কথাই হৈ ৰ'ল মাতৃক দিয়া কথা অনুসৰি ঘৰলৈ আহিল ঠিকেই কিন্তু আহিল কাঠৰ কফিনত মৃতদেহ হৈ এনে মৰ্মান্তিক শোকাবহ ঘটনা সংঘটিত হ'ল লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত চিয়াজুলিৰ দীৰ্ঘা মাজগাঁৱৰ বালি বস্তিত মাকক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰি মৃতদেহ হৈ কফিনত আজি উভতি আহিল গাঁওখনৰ দেৱধস দৰ্জীৰ 23 বছৰীয়া কন্যা সন্তান সবিতা দৰ্জী ৰাতি 10টা বজাত হয় মানে পাহাৰ খহি আছে হয় সেই ৰুমতে পৰিছে গছে হেঁচা মাৰি ধৰিলে ৰাতি 1টা বজাৰ পৰা জেচিবি চলাই আছিলে 4খন জেচিবি হয় তেওঁ ওলাব পৰা নাই ৰাতিপুৱা 8টা বজাত উঠিছে আজি ৰাতিপুৱা কালি ৰাতি 10টা বজাত ঘটনা ঘটিছিল ন এতিয়া কোন কোন ডেথ হৈছে এটা আমাৰ ভাইটি এজন হৈছে কি নাম তাৰ নামটো এনেই তাক হেৰি ৰমেশ বুলি কয় গাঁৱত ৰমেশ নিৰঞ্জন বুলি নিৰঞ্জন বৰদলৈও কয় অঁ নিৰঞ্জন বৰদলৈ ন ঘৰ ক'ত এতিয়া গোপালপুৰে ক'ব লাগিব গোপালপুৰত ন তাৰপিছত ল'ৰাটো ক'লৈ গৈছিলে তাতে ষ্টুডেণ্টৰ কাম কৰিছিলে মানে ৰেষ্টুৰেণ্টৰ কাম কৰিছিলে ঘৰৰ পৰা যোৱা কেইদিন হৈছিলে হ'ল চাগে 4-5 মাহ 4-5 মাহ আকৌ শুনিব পাইছোঁ 4-5 দিন মানহে হৈছিলে বোলে বাইকক লগ কৰিব গৈছিলে বাইকৰ লগতে আছিলেগৈ হয় মই অলপ দূৰত থাকোঁ মানে মই জিৰত থাকোঁ অল জিৰত হয় সিহঁতে অল জিৰৰ পৰা আপোনাৰ লগভাগ 19 কিলো 18 কিলো এনেকৈ দূৰত আছে হোটেলত শুই থকা অৱস্থাত লেণ্ডশ্লাইডিং হৈছে একেলগে আনখন কফিনত সোমাই আহিল চিয়াজুলি অঞ্চলৰ গোপালপুৰ গাঁৱৰ লাচিত বৰদলৈ 20 বছৰীয়া পুত্ৰ নিৰঞ্জন বৰদলৈ অৰুণাচল প্ৰদেশৰ জিৰত কালি নিশা 10 বজাত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত শোকাবহ মৃত্যুক সাবটিলে লখিমপুৰ জিলাৰ চিয়াজুলি অঞ্চলৰ দুজনকৈ সম্ভাৱনা থকা যুৱক যুৱতীয়ে এবছৰ পূৰ্বে কামৰ সন্ধানত ওলাই গৈ জিৰোৰ কবিবাগান নামৰ ঠাইত এখন ৰিজৰ্টত কাম কৰি থকা সবিতাই কালি নিশা শুই থকা অৱস্থাত ওপৰৰ পাহাৰ খহি পুতি পেলাই তাই থকা ঘৰখন আৰু তেনেদৰে বাইকৰ লগত কাম কৰিবলৈ জিৰলৈ যোৱা নিৰঞ্জনেও একেলগে থকা সবিতাৰ সৈতে অকালতে প্ৰাণ হেৰুৱালে সৌভাগ্যক্ৰমে বাচি গ'ল নিৰঞ্জনৰ বায়েক দীপিকা অৰুণাচল প্ৰদেশৰ জিৰোৰ প্ৰশাসনে আজি পুৱা মৃতদেহ দুটা উদ্ধাৰ কৰি দিয়াৰ পিছতেই দুয়ো একেলগে একেখন গাড়ীতেই উভতিল মৃতদেহ হৈ সন্ধিয়া 5 বজাত মৃতদেহ দুটা ঘৰলৈ আহি পোৱাৰ পিছতেই কান্দোনৰ ৰোল উঠিল দুয়োখন শোকগ্ৰস্ত ঘৰত লখিমপুৰৰ পৰা ভুৱন গৌতমৰ ৰিপৰ্টাৰ লাইভ অসম ক'ত গৈছিলে কাম কৰিব জিৰ'তে হয় অৰুণাচল জিৰ' হয় এতিয়া মানে বৰষুণ সময় এইটো নয়া কাটিং জেগা এনেকুৱা কৈ আছিলে হয় মানে তাৰ দিদিবিলাকে কৈছিলে বোলে এফালে আজি পুৰা বৰষুণ ডাঙৰ আহিছে তহঁতি ইয়াৰ নাহো এনেকুৱা কৈছে বোলে হয় তাৰ পৰা মানে সেইকেইটা আমি একো নহ'ব হুম এনেকুৱা ক'লে বোলে ক'ত হৈছিলে বাৰু সেই ঘৰ ভিতৰতে ঘৰৰ ভিতৰত জিৰ'তে অঁ তাৰ পৰা মানে কামটো দোকানত বহে বোলে ছোৱালীটো হয় চবে ডাঙৰ ছোৱালী ঘৰ অলপমান অৱস্থা নাই ভাইটি ভনী ভাইকেইটা বি সৰু সৰু হয় কাম কৰিবলৈ গৈছে মানে ডাঙৰ ছোৱালী ন তাৰ পৰা এনেকুৱা হ'ল মানে পূৰা চেলেট আহি কিনে মানে গিৰি কিনে কুণ্ডা বিলাই এনেকুৱা ডাঙৰ লাখৰি কুণ্ডাটো আহি কিনে মানে ডাইৰেক্ট চেপি দিলে বোলে আৰু ভাঙাবিল একটা ল'ৰা সেইটো বি ভাঙাবিল নে গোপালপুৰ ভাঙাবিল গোপালপুৰ ওচৰতে গোপালপুৰে অঁ গোপালপুৰে বগীনদী দলং ওচৰতে ঘৰ হয় তাৰ বাইদেউ বি তাতে আছিলে বোলে অঁ বাইদেউতো পিছাব কৰো বোলে ওলাইছে বোলে বাহিৰত কেইটা বজাত ঘটনা হয় বজাৰটো 10টা 10:30 এনেকুৱা হৈছে বোলে আজি ৰাতি নে যোৱা ৰাতি শুকুৰবাৰ ৰাতি ৰাতিৰ ঘটনা শুকুৰবাৰ ৰাতিৰ ঘটনা ৰাতি ঘটনাটো অঁ এতিয়া মানে দুজনে মৰিলে বোলে এতিয়া আনি আছে এতিয়া ডেড বডিটো আনি আছে মানে ডেড বডি আচ্ছা আচ্ছা এইটো কোনটো গাঁও এইটো দীৰ্ঘা মাজগাঁও বালি বস্তি বোলে দীৰ্ঘা মাজগাঁও বালি বস্তি দেউতাৰ নামটো দেউতাৰ নাম দেৱদাস দৰ্জী ৰিপৰ্টাৰ লাইভ অসম